আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে যিমান পাৰে সিমানলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধন্যবাদ এইটো উম্মৰ ফাৰুকৰ কাহিনী আপোনালোকে চাব পাৰিব আমি ভাবিছোঁ আপোনালোকৰ মাজতে ভিডিঅ'টো লৈ আহিও আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমানলৈ শ্বেয়াৰ কৰিব ভাল লাগিব আপোনালোকক ধন্যবাদ উম্মৰ ফাৰুকৰ কাহিনী ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাব চাই হৈ থকা অৱস্থাত নতুনকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা মুহম্মদ আকাশ নামৰ মানুহজনক বাটতে লগ পাই উমৰ ফাৰুকে এনেকৈ ক'বলৈ আকাশ তুমি সম্ভৱ মুহাম্মদৰ ওচৰৰ পৰাই আহিছা ক'ত আছে তোমালোকৰ মুহাম্মদ কিয় মুহাম্মদৰ মূৰ লাগে মূৰ কি কি কলা উমৰ তোমালোকে ভাবিছা নেকি দয়াৰ নবীক তাইফ বাকীয়ে যেনেকৈ অত্যাচাৰ কৰিছিল সেই অত্যাচাৰ পুনৰ তোমালোকেও কৰিব পাৰিবা বুলি তেতিয়াহ'লে তুমি কি ভাবিছা মই ভাবিছো শৰীৰত এক টোপাল তেজ থাকে মানে তুমি কোৱাৰ দৰে কথা সহ্য নকৰিম উমৰ তেতিয়াহ'লে তুমি কি মোৰ লগত যুদ্ধ কৰিবা নিশ্চয় কৰিম উমৰ তুমি ভাবিছা নেকি যুদ্ধৰ তৰোৱাল অকল তোমাৰ লগতেই আছে বুলি তোমাৰ এই শয়তানী হাঁহিৰ জবাব দিব মোৰ এই তেজ তৰোৱালে হয় নেকি আহা তেতিয়াহ'লে মোৰটো পাতি দিয়া আৰু শুনা উমৰ তুমি মোৰ লগত যুদ্ধ কৰাৰ আগত এবাৰ নিজৰ বিচাৰ কৰি চোৱা আকাশ মোৰ আকৌ নিজৰ বিচাৰ কিহৰ তোমাৰ ভনী ফাতেমায়োতো ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আচ্ছা ৰবা তেতিয়াহ'লে ফাতিমাৰ মূৰটোকে আগত কাটি লওঁ এই বুলি কৈ উমৰ ফাৰুক ৰাওনা হ'ল নিজৰ ভনী ফাতিমাৰ ঘৰলৈ ইপিনে ফাতিমাই মৰমৰ স্বামীক লগত লৈ খাব্বাব ৰাদিয়াল্লাহু আনহুৰ ওচৰত নতুনকৈ কোৰাণ পঢ়া শিকি আছিল এনেতে উমৰ ফাৰুক আহি দুৱাৰ মুখত খাৰা হোৱা বুলি গম পাই জনাব খাব্বাব ৰাদিয়াল্লাহু আনহু ভয়তে লুকাই পৰিল আৰু দুৱাৰ খোলা পলম হোৱা দেখি উমৰ ফাৰুকে দুৱাৰ ভাঙি ভিতৰত সোমাই ফাতিমাক ক'বলৈ ধৰিলে ফাতিমা ইয়া আল্লাহ তই হেনো ইছলাম ধৰ্ম গ্ৰহণ কৰিছ নাই কৰা ভাইজান নাই কৰা তোমাক কোনে ক'লে তেতিয়াহ'লে মই বাহিৰৰ পৰা কি পঢ়ি থকা শুনি আছিলো এনেতে ভনী জোঁৱায়েকে কৈছিল ইছলাম ধৰ্ম গ্ৰহণ কৰি যদি মনত শান্তি পাইছো আনন্দ পাইছো তেন্তে তোমাৰ আপত্তি কিহৰ এই বুলি কোৱাৰ লগে লগে উমৰ ফাৰুকে জোঁৱায়েকক মাৰি অচেতন কৰি ওচৰতে পেলাই থৈ পুনৰ ফাতিমাক মাৰিবলৈ ধৰিলে এটা সময়ত ককায়েকে দিয়া শাস্তি সহ্য কৰিব নোৱাৰি তেজেৰে ৰাঙলী পাঙলী হৈ দুয়োখন হাতেৰে ককায়েকৰ দুয়োখন ভৰিত সাৱটি ধৰি ইনাই বিনাই কান্দিবলৈ ধৰিলে ইয়া আল্লাহ ভাইজান তুমি নামাৰিবা মোক কিয়নো মাৰিছা তোমাক নালাগেনে নিজৰ ভনী মাৰিবলৈ দয়া মায়া নাই কোলাত লৈ ডাঙৰ কৰিছা তোমাৰ মনত নাই কি কলি গোটেই হৰি তেজেৰে মোৰ ৰাঙলী বাঙলী মাৰি দেহা মোৰে কি গতি
তই আৰু নাকান্দিবি ফাতিমা। এই ভাইজান, নাকান্দিবি ফাতিমা, তই আৰু নাকান্দিবি। ভাইজান, ফাতিমা, মই যে তহঁতক ইমানকৈ মাৰিলো, তথাপিও যে ইছলাম ধৰ্ম নেৰিলি, তাত নিশ্চয় কিবা অৰ্থ আছে নহয় জানো ফাতিমা? তুমি তুমি ঠিকেই কৈছা ভাইজান, তুমি ঠিকেই কৈছা। ইছলাম ধৰ্ম সত্য ধৰ্ম আৰু ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। ভাইজান, ফাতিমা, ভাইজান, এই ফাতিমা, তই আৰু নাকান্দিবি। তোৰ চকুৰ পানী দেখি মোৰ কলিজা ফাটি যাব ধৰিছে ফাতিমা। ভাইজান, ফাতিমা, তহঁতে যে দুৱাৰ বন্ধ কৰি ভিতৰত কিবা পঢ়ি আছিলি, সেয়া মোকো দেচোন, মই এবাৰ পঢ়ি চাওঁ তাত কি লিখা আছে। ভাইজান, তুমি তুমি সঁচাকে কৈছা পঢ়িবা? সঁচাকে কৈছো ফাতিমা, মই খুদাৰ নামত শপত খাই কৈছো, মোক এবাৰ পঢ়িবলৈ দে। তেনেহ'লে শুনা ভাইজান, সেয়া পবিত্ৰ কোৰাণৰ পঢ়া। তুমি গা পা ধুই পবিত্ৰ হৈহে পঢ়িব পাৰিবা। সুবাহান আল্লাহ। লগে লগে উমৰ ফাৰুকে গা পা ধুই পবিত্ৰ হৈ আহিল আৰু সেই সুযোগতে জনাব খাব্বাব ৰাদিয়াল্লাহু আনহুৱে লুকাই থকা জাগাৰ পৰা ওলাই আহি কোৰাণৰ বাণী পঢ়ি উমৰ ফাৰুকক এনেকৈ শুনাইছিল। ইন্নানি আনাল্লাহু লা ইলাহা ইল্লা আনা ফা'বুদনি ওয়া আকিমিস সালাতা লিযিকরি। মই এজন আল্লাহ বুলি তোমালোকে বিশ্বাসেৰে সৈতে মনত ভাবি লোৱা। মোৰ বাহিৰে আৰু কোনো মাবুদ নাই। তোমালোকে এজন আল্লাহৰ উপাসনা কৰা আৰু মোৰ ৰাজি খুচিৰ কাৰণে তোমালোকে নামাজ কায়েম কৰা। জনাব খাব্বাব ৰাদিয়াল্লাহু আনহুৱে উমৰ ফাৰুকক আৰু এই বুলিও কৈছিল, হে উমৰ ফাৰুক, যোৱাকালি বৃহস্পতিবাৰ আছিল নহয়? দয়াৰ নবীয়ে সকলো চাহাবাকে লগত লৈ আপোনাৰ কাৰণে আল্লাহৰ ওচৰত এই বুলি দোৱা কৰিছিল, সেয়া শুনকচোন।